গাইছ চাওক এয়া মাছ এইটো এপিচ আৰু এইফালে এপিচ ভাজি আছোঁ। সেইটো বনাব লাগিব ৰঙালাও আৰু মাছ সেনেকৈ বনাই আপোনালোকক দেখুৱাম আৰু আপোনালোকেও খাই চাব মাছ আৰু ৰঙালাও কেনেকৈ বনায়। মই আজি বনাই খাই চাম আৰু মই আগতেও খাইছোঁ। আজি মই ধুনীয়াকৈ বনাম আৰু ঘৰৰ মানুহবিলাকক খুৱাম আজি নিজে বনাই পিনি। ইয়াৰ মোৰ এখন এপিচ বনাইছোঁ আৰু পথাৰত দুজন আছে, সেই দুজনখন এপিচে জুই যাব। ৱাও হৈছেহে আৰু বেছি নাই আৰু ইয়াত চাওক এটা লোকেল পালেং শাক লগাম ইয়াত। পালেং শাক আৰু ৰঙালাও একেলগে লগাই চাম, আজি খাই চাম কেনেকুৱা লাগে। এবাৰো খাই পোৱা নাই তেনেকৈ, মই আজি খাই চাম পালেং শাক আৰু ৰঙালাও মাছ কেনেকুৱা লাগে, আজি খাই চাম। গাইছ চাওক চুপক আৰু গাইছ তাতে চুপাং ৰঙালাও আৰু হাই গাইছ কাটো গাইছ চাওক সেইফালে আহুদানৰ চাউল আৰু ইফালে মাছ চাওক ৰঙালাও পালেং শাক আৰু মাছেৰে খাইছোঁ আজি। চাওক গাইছ এয়া চাওক ৱাও এতিয়া মই ইয়াৰ পথাৰত আহি পালোহি। গাইছ চাওক সেইফালে মাটিমাহ সেইফালে ধান ইমান ভাল হোৱা নাই বাৰু এই চাইডত, এই ভিতৰত অলপ ভাল হৈছে। সেইফালে চাওক এটা মাটিমাহ আনি পেলাই মই মাটিমাহ অলপ ফুৰি খালোঁ। সেইটো চাওক গাইছ মাটিমাহ কেঁচা মাটিমাহ ফুৰি খাই বহুত ভাল লাগে, সেইটো কাৰণে অলপ মই মাটিমাহো খালোঁ। ইয়াৰ ফাইনেলি মই এতিয়া পথাৰত আহি পালোঁ ভাত চাত বনাই পিনি। এতিয়া মাহঁতে খাব, মায়ে দান দাই আছে সেইফালে।